নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা কৃষ্ণৰ হাগিৰে এইবাৰ বিৰোধীক প্ৰত্যুত্তৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক সুমা বাবা আখ্যা দি পুনৰ গৰজি উঠি ৰূপজ্যোতি কুৰ্মীৰ মতে মই তুলনি বিয়া আৰু সকাম খাবলৈ মোক যাবলৈ নিদিম বুলি হুংকাৰ দিছিল সুমা বাবা বুলি এইবাৰ অখিল গগৈক কটাক্ষ কৰি বিস্ফোৰক মন্তব্য ৰূপজ্যোতি কুৰ্মী সবিশেষ দৰ্শকসকলৰ বাবে এবাৰ কৃষ্ণৰ হাগিৰে বিৰোধীক প্ৰত্যুত্তৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে অখিলক আকৌ সুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ মোক তুলনি বিয়া খাবলৈ নিদিও বুলি কৈছিল অখিল গগৈয়ে মই এবাৰ আকৌ জিকি আহিলো এবাৰ অখিলক তুলা ধুনা ৰূপজ্যোতি কুৰ্মী নিৰ্বাচনত ৰাইজৰ দলক পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পাছতেই বিধানসভাৰ শপত লোৱাৰ পূৰ্বে এবাৰ অখিল গগৈক সুমা আখ্যা দি গৰজি উঠি ৰূপজ্যোতি কুৰ্মী এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী সেই বিশেষ মন্তব্য আমি আগবঢ়াইছো সুমা বাবার কথা কৈছো তেওঁ আহি পেলাই কৈছিল যে ৰূপজ্যোতি কুৰ্মী বিয়া সকাম তুলনি বিয়া খাব নিদিওঁ এবাৰো আহি পেলাই কৈছিলে ৰূপজ্যোতি কুৰ্মী অন্ত পৰিব আৰু মোৰ মাক টানি আনি পেলাই ৰূপম কুৰ্মী মোৰ মা যিগৰাকী মাতৃয়ে যেতিয়া আলফাৰ একেবাৰে ভৰ প্ৰকোপ সেই সময়ত 5টা বজাৰ পিছত কাৰফিউ লাগে CRP আৰ্মিয়ে জিলা প্ৰশাসনে পুৰুষক মহিলাক কাকো ওলাব নিদিয়ে এগৰাকী মহিলা হিচাপে সাহসী মহিলা হিচাপে সমষ্টিৰ মানুহৰ বিপদত পৰিলে মই গাড়ী চলাই গৈছিলোঁ মাক লৈ পেলাই হস্পিটেলত দৰৱ কিনি দিবৰ কাৰণে টকা আগবঢ়ায় সাহায্য আগবঢ়ায় সেই মাতৃগৰাকীক সমষ্টিৰ প্ৰতি প্ৰেম মৰম সেই দেখা পাই মই মৰিনী সমষ্টিৰ মা ঢুকোৱাৰ পিছত সমষ্টিৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই মৰিনী সমষ্টিৰ ৰাইজক সেৱাৰ মন মেলি আজি বিধায়ক হৈ আছোঁ সেৱা জনাই আছোঁ সেই ৰূপজ্যোতি কুৰ্মীক এইবাৰো হৰুৱাম বুলি কৈছে মই একো তেওঁলোকক নকওঁ মই এইটোৱে ক'ম তেওঁলোকক যে প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনাত প্ৰৱেশ কৰে প্ৰথম তেওঁৰ বাক্য তেখেতে আগবঢ়ায় শেষত তেখেতে কয় এইপিনে চক্ৰ আৰু এইপিনে শংখধৰি দুষ্টক দমন শান্তক পালন এই হাঁহিৰে মই বিৰোধীক এচুটুকা দিছোঁ কিমান চুটুকা পাইছে পাব নাজানো আৰু মোৰ মতে জোৰকা ঝাটকা ধীৰেছে লাগে এইটো ধীৰেছে তেওঁলোকে পাব নিশ্চয় সুমা বাবাৰ কথা কৈছোঁ তেওঁ আহি পেলাই কৈছিল যে ৰূপজ্যোতি কুৰ্মী বিয়া সকাম তুলনি বিয়া খাব নিদিওঁ এবাৰো আহি পেলাই কৈছিলে ৰূপজ্যোতি কুৰ্মী অন্ত পৰিব আৰু মোৰ মাক টানি আনি পেলাই ৰূপম কুৰ্মী মোৰ মা যিগৰাকী মাতৃয়ে যেতিয়া আলফাৰ একেবাৰে ভৰ প্ৰকোপ সেই সময়ত 5টা বজাৰ পিছত কাৰফিউ লাগে CRP আৰ্মিয়ে জিলা প্ৰশাসনে পুৰুষক মহিলাক কাকো ওলাব নিদিয়ে এগৰাকী মহিলা হিচাপে সাহসী মহিলা হিচাপে সমষ্টিৰ মানুহৰ বিপদত পৰিলে মই গাড়ী চলাই গৈছিলোঁ মাক লৈ পেলাই হস্পিটেলত দৰৱ কিনি দিবৰ কাৰণে টকা আগবঢ়ায় সাহায্য আগবঢ়ায় সেই মাতৃগৰাকীক সমষ্টিৰ প্ৰতি প্ৰেম মৰম সেই দেখা পাই মই মৰিনী সমষ্টিৰ মা ঢুকোৱাৰ পিছত সমষ্টিৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই মৰিনী সমষ্টিৰ ৰাইজক সেৱাৰ মন মেলি আজি বিধায়ক হৈ আছোঁ সেৱা জনাই আছোঁ সেই ৰূপজ্যোতি কুৰ্মীক এইবাৰো হৰুৱাম বুলি কৈছে মই একো তেওঁলোকক নকওঁ মই এইটোৱে ক'ম তেওঁলোকক যে প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনাত প্ৰৱেশ কৰে প্ৰথম তেওঁৰ বাক্য তেখেতে আগবঢ়ায় শেষত তেখেতে কয় এইপিনে চক্ৰ আৰু এইপিনে শংখধৰি দুষ্টক দমন শান্তক পালন এই হাঁহিৰে মই বিৰোধীক এচুটুকা দিছোঁ কিমান চুটুকা পাইছে পাব নাজানো আৰু মোৰ মতে জোৰকা ঝাটকা ধীৰেছে লাগে এইটো ধীৰেছে তেওঁলোকে পাব নিশ্চয় উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377